কৰনকা জয়ন্তপা কি কৰি আছা কি বনাই আছা হে বাঁহৰ কলম দুটামান বনাও বুলি ভাবিছিলো মই বাঁহৰ কলম মানে ইয়াৰ আগতে সাজিছিলো বাঁহৰ কলম আচ্ছা আচ্ছা এতিয়া মানে বিক্ৰী হৈছিল এতিয়া খেতিৰ কামো নাই দোকানতো কাম নাই খেতিৰ কিয়া কাম নাই এতিয়াতো খেতি বাৰিষা বতৰত মানে বাৰিষা পকা ৰ'দ পৰা হৈ আছে গতিকে বৰষুণো নাই আমাৰ ইয়াত আচ্ছা আচ্ছা নোহোৱাৰ বাবদ আৰু এতিয়া উপায় নাই আৰু একো গতিকে বাঁহৰ কলমকে বনাওঁ নিশ্চয় কাষ্টমাৰ ওলাবই এটা হ'লেও আচ্ছা আচ্ছা কেনেকৈ বিক্ৰী হয় এইটো মই ইয়াৰ আগতে 100 টকাকৈ বেচিছিলোঁ আচ্ছা তাৰপিছত এতিয়া বা কেমানত বিক্ৰী কৰিব পাৰি হ'ব বাৰু বনাই লোৱা আগত মই মানে কেনেকুৱাকৈ বনাই আছোঁ তুমিতো চাই আছা অলপ দেখুৱাই দিব নি ৰাইজক অলপ দেখাম ৰ'বা আৰু মই ভাবছোঁ ইয়াৰ মানে এইবিলাক মানুহে চাই ভাল পায় মানে লাৰি ভাল পায় নাই মানে এইটো পচন্দ হ'লে বেলেগে লৈ কোনোবাই ক'লে মই দি দিব পাৰিম সুন্দৰ কলম তাৰপিছত এইটো মই হেক্সু বিলেটেৰে কাটি মানে টুকুৰা বনাই ল'লোঁ এইটো মানে এনেকৈ সোমাব এনেকৈ সোমালে তাৰপিছত মানে এই পেনটোৰ দৰে হৈ যাব এইটো এটা হৈ যাব ইয়াতে মানে নেঠুটো বনোৱা নাই ইয়াতে সোপাটো দিয়া নাই অৱশ্যে ইয়াতে নিফৰ ব্যৱস্থা নহয় দেই মানে মই যদিও বাঁহৰ কলম সাজিছোঁ লোকক অলপ ধাৰ কৰা যায় ৰিফিল হ'ব নেকি ৰিফিল হ'ব মানে ৰিফিল কিনি আনি ফিটিং কৰিম আৰু উপায়টো নাই ইয়াতে নিফ বনাইছে এই ভৰাবাটো নৰা এটা কালাৰ হ'ব না কালাৰ মানে এইটো এটা মানে বাৰ্নিছ কৰা টাচউড বুলি এটা মানে ফাৰ্নিচাৰত দিয়াৰ ৰং আছে সেই ৰংটো দি ৰ'দত শুকাই দিলে এই জিলিকি থাকিব আৰু তাৰপিছত মানে এইখিনিলৈকে বনালোঁ ইয়াৰ পিছত ৰিফিল বনাই নেঠুটো লগাই তাৰপিছত এইফালে সোপাটো দিলে এইফালে সোপা এটা দিলে তাৰপিছত বাৰ্নিছ কৰিলে তাৰপিছত ৰ'দত দি শুকাই মানে বেচিব পৰা হ'ব আৰু দিনত টাইম পাছ কৰা মানুহ 10-15টা এনেই ওলাই যায় আৰু টাইম এনেও যায় দিনত 1000-1200 টকা আপোনাৰ হৈ যায় না হৈ যায় মানে চব সময়তো পৰিৱেশটো নাথাকেতো গতিকে বনোৱা নাযায় মনৰ পৰিৱেশৰ কথা থাকে নহয়নে বাৰু জয়ন্ত এইটো হেৰি কি বুলি কয় এইটো চিৰিজ মাৰা যায় মানে ফিনিচিঙৰ কাৰণে অলপ মাৰি দিয়া যায় তাৰমানে কি আৰু বাঁহটোত এটা চেলেনি পৰি থাকে চেলেনিটো যদি আমি গুচাই দিওঁ গুচাই দিলে ইয়াৰ ওপৰত যিটো টাচ উড মাৰিম এই টাচ উডটো মানে ধুনীয়াকৈ ধৰি ল'ব আৰু মানে এই বাঁহৰ কয়লাটো তলত নহ'লে থাকি যায় নহয় ৰাইজ এইটো দেই মাজতে ক'লোঁ আৰু ভাল গগনাও বজায় গগনা 100 টকা 200 টকালৈকে বিক্ৰী কৰে সুন্দৰ গগনা বজায় সুন্দৰ মাত ওলায় বহুতে নিছে অসমৰ বাহিৰলৈকে গৈছে নে গগনা বাহিৰলৈকে গৈছে এইটো কানাডা মানুহে কলম নিছে আচ্ছা গগনা নিছে মানে গগনাটো কানাডা মানুহেনো কি কৰিব এনেই নিছে আৰু ভাল লাগিছে ঠিক আছে ভাল লাগিল ভাল লাগিল ঠিক আছে কৰি থাকিব কাৰোবাক লাগিলে বাৰু মোক ক'লে হ'ল মই নিশ্চয় যোগাযোগ কৰি দিম থেংক ইউ বহুত ধুনীয়া